বাৰু নমস্কাৰ বন্ধুসকল। যদিও গা বৰ ভাল নহয়, কোৰ মাৰি তথাপিও কৰিবতো লাগিব ছিজনত খেতি। এয়া আমাৰ বৰা চকু আজি তুলি থকা হৈছে। এয়া চৰকাৰী নুমলী বুলি কোৱা হয়। এইটো বৰ ধুনীয়া ধান হয়। সেয়েহে ভিডিঅ'টো আপোনালোকৰ মাজলৈ এপাক কিনো কৰি আছোঁ নিম বুলি ভাবিহে প্ৰস্তুত কৰিলোঁ। তাৰপৰা আমাৰ এয়া অৰ্ধাংগিনী হয়, পথাৰত লাগি আছে কঠীয়া তোলাত। কঠীয়া তুলি বৰ ভাল লাগে, কোনো পানী নাই, বোকা নাই, একদম শুকান কঠীয়া, বৰ ফেচিলিটি ভেটিত বৰ ধুনীয়া লাগে তুলি। আৰু লগতে আপোনালোকক কঠীয়াটো মোৰ বৰ ধুনীয়া হৈছিলে, আগৰ ভিডিঅ'টোত কঠীয়া পৰাওঁতে দেখুৱাইছিলোঁ। বৰ কঠীয়া তুলিখিনি বৰ ধুনীয়াকৈ পাৰিছিলোঁ, এতিয়া বৰ ধুনীয়াকৈ হ'ল। এইখিনি হৈছে বিয়ৈখালী বুলি কোৱা হয়। কিছু পৰি গৈছে দ ছাইডে, একো নাই, ঠিক হৈ যাব। এইখিনি বিয়ৈখালী বুলি কোৱা হয়। আৰু বৰ ধুনীয়াকৈ আপোনাৰ কঠীয়াকেইডাল হৈছে। আৰু এওঁলোকে মানে কি হয়, য'ত য'ত পথাৰ খালী আছে গৰু দিয়া ব্যৱস্থা কৰে। ঐ টেকেল, এই গৰু পোৱালি এৰি থৈ নাযাবি দেই, এই কঠীয়ালৈ আহিব পোৱালি আছে যদি। আচ্ছা ঠিক আছে ঠিক আছে, ধুনীয়াকৈ দিবা দেই এৰালটো, যাতে এতিয়া আৰু কঠীয়া খালে আৰু অসুবিধা হ'ব। সেয়া বন্ধুবৰ্গৰ মাজক দেখাইছোঁ। সেয়া বোকা দিয়া জেগাত আমাৰ দূৰৈৰ পৰাই হয়তো দেখিছে আপোনালোকে, আমাৰ হালোৱাই হাল বাই আছে। সেই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এপাক নিম বুলিহে বনালোঁ। সেয়েহে আপোনালোকক দেখালোঁ এপাক ভিডিঅ'টো। ঠিক আছে, তুমি পটাপট মোক তুলি দিয়া, মই এইখিনি বান্ধি যাওঁ। বান্ধি গৈ কি হয় 84 মান পাৰিলে লৈ যাওঁ। এইটো একে কঠীয়া আছে না, এইটো কি বুলি কোৱা হয়, এইটো কোমল ধান, চকুৱাটো মই একে কোবে লৈ যাওঁ, যিমান হয় তুলি দিয়া সেইখন। আৰু তাৰ পিছত বৰাখিনি নিয়া হ'ব দেই। আৰু তাৰপিছত নুমলী তুলিলেই হ'ল। আৰু নুমলীটো বিশেষ দৰকাৰ হৈছে, হ'লেও কালি পৰহি হ'লেও ৰুব পাৰিবা আনি।